সমগ্ৰ অসমত ভাৰতবৰ্ষত বিশ্বৰ কোনে কোনে এইটো বিষয়বস্তু এটা বিকল্পিত বিষয়বস্তুলৈ ৰূপান্তৰিত হৈছে। সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাওক, পৰিয়াল বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক, প্ৰকৃতিও বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক। এতিয়া প্ৰশ্ন হৈছে ন্যায় পাবলৈ পথবিলাক কোন কোন পথ খোলা আছে। যিকোনো অপৰাধী বুলি গণ্য কৰা ব্যক্তিৰো ভাৰতীয় সংবিধানতে ভাৰতীয় নাগৰিকসকলে অধিকাৰখিনি আইনগত অধিকাৰখিনি থাকে। আৰু এই কথাটো মই 4-5 দিন আগতেই কৈছোঁ, তেওঁলোকৰ কি হ'ব পাৰে, কি হ'ব নোৱাৰে। প্ৰশ্নটো হৈছে যে আজি তেওঁ যদি ইয়াতে জামিন তেওঁ নিজেও বিচাৰিব পাৰে, তাৰ কাৰণে অধিবক্তাৰ প্ৰয়োজন। আদালতে নিজেই চব তথ্য পাতিখিনি চাব, আদালতে এনি কেছ কাঢ়ি আদালতৰ বন্ধু বুলি কাৰোবাক নিযুক্তিও দিব পাৰে। কিন্তু তথাপি যদি কোনো নোলায়, তেতিয়া আদালতে নিজস্বভাৱে নথিপত্ৰ পৰীক্ষা কৰি জামিন নাকচ যদি কৰে, তেওঁলোকে মাননীয় উচ্চ ন্যায়ালয়ত যাব। উচ্চ ন্যায়ালয়ত যদি নাকচ হয়, তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ যোৱালৈ পথ সম্পূৰ্ণ খোলা থাকিব। আৰু এইটো মেটাৰ অফ ৰাইট। যিকোনো অপৰাধী যি অপৰাধতেই লিপ্ত নহওক কিয়, এতিয়া প্ৰশ্ন হৈছে যে যিকোনো অপৰাধী গ্ৰেপ্তাৰ হ'লে 90 দিন আৰু 60 দিন এইবিলাক সময় নিৰ্ধাৰিত এই ছেকশ্যনবিলাক আৰু মেটেৰিয়েলছ 90 দিন আৰু 60 দিন শেষ হোৱাৰ লগে লগে যদি চাৰ্জশ্বিট দিয়ে, তেতিয়াহ'লে তেওঁ নিজে দৰখাস্ত দি ওলাই আহিব যে মই জামিনত যাব বিচাৰিছোঁ, তেতিয়া তেওঁ নিজে ওলাই আহিব। এতিয়া প্ৰশ্ন হৈছে যে 90 দিনৰ ভিতৰত যিহেতু আমাৰ 103 হত্যাকাণ্ড গোচৰটো তাত জড়িত হ'ল, গতিকে এতিয়া তেওঁ ধৰি লোৱা হ'ল 90 দিন তেওঁৰ নিৰ্ধাৰিত সময় এটা আছে। আৰু এই নিৰ্ধাৰিত সময়ৰ আগতে যদি তেওঁলোকে চাৰ্জশ্বিটখন দাখিল নকৰে, তেতিয়াহ'লে মেটাৰ ৰাইট তেওঁৰ অধিকাৰ, তেওঁ জামিন দিবই লাগিব একদম। ইয়াত নিদিলেও ছেছন আদালত তলৰ পৰা দিলে তাৰ হাইকোৰ্ট, তাৰপৰা মাননীয় উচ্চতম ন্যায়ালয়। এইটো হ'ল প্ৰক্ৰিয়া। কিন্তু মূল প্ৰক্ৰিয়াটো আৰম্ভ হ'ল এই মানুহখিনি এইকাৰণে লোৱা নাই। জামিন পোৱা মানে যে এনেকুৱা হৈ যায় যে তেওঁ মুক্তই হ'ল। জামিনটো এটা সাময়িক সকাহ। তাৰপিছত যিটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, বিচাৰ প্ৰক্ৰিয়া আমাৰ মোৰ 40 বছৰীয়া অভিজ্ঞতাৰ পৰা পৰাগ দাসৰ পৰা আৰম্ভ কৰি দৌলত সিং ডিগ্ৰী গোচৰ, মই নিজে প্ৰতিনিধিত্ব কৰোঁ গোচৰ বা মই নিজে উপস্থিত থকা গোচৰ, এই গোচৰবিলাকক দেখিছোঁ যিবিলাকে সদায় বেনিফিট অফ ডাউট পায়। মানে আইনত সদায় কোৱা আছে যে অপৰাধীৰ পক্ষতে বেনিফিটটো বেছি থাকে। গতিকে যদি ক'ৰবাত সুৰুঙা থাকে, তথ্যপাতিত সুৰুঙা থাকে, সাক্ষ্যদানত সুৰুঙা থাকে, তেতিয়াহ'লে আদালতৰ পৰা সহায়খিনি সেই অপৰাধীক পাবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন হৈছে যে আমাৰ তদন্ত কোন পথে গৈছে। যে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে এই গোচৰটো সংযুক্ত ধাৰাটো সংযুক্ত নোহোৱাৰ আগতে ক'লে এইটো এটা হত্যাকাণ্ড। তাৰমানে মুখ্যমন্ত্ৰী যিটো বিভাগীয় দায়িত্বত আছে, তেওঁ নিশ্চয় কিছু তথ্যৰ ওপৰতো ক'ব লাগিব। এতিয়া যেতিয়া মানুহখিনি এতিয়া কথাটো যে ইয়াৰ যে ট্ৰায়েলটো বিচাৰ প্ৰক্ৰিয়া আটাইতকৈ শক্তিশালী বিষয়বস্তু হ'ল বিচাৰ প্ৰক্ৰিয়া। বিচাৰ প্ৰক্ৰিয়াত যাৱজ্জীৱনো হ'ব পাৰে, বিচাৰ প্ৰক্ৰিয়াত যদি প্ৰমাণ হয় তাৰ মৃত্যুদণ্ড হ'ব। গতিকে এই বিচাৰ প্ৰক্ৰিয়াটো ইয়াৰ পিছৰ পৰ্যায় কেনেকৈ যাব। যিজন অপৰাধী বুলি গণ্য কৰা হৈছে শ্যামকানু মহন্তই মাননীয় উচ্চতম ন্যায়ালয়ত এখন ৰিট আবেদন, ক্ৰিমিনেল পিটিশ্যন উইদিন ব্ৰেকেট ক্ৰিমিনেল, তাতে জামিনৰ কাৰণে দিয়া নাই। তাতে কৈছে গোচৰটোৰ সম্পূৰ্ণ তদন্ত, যিহেতু ইয়াতে তেওঁ হয়তো আমি যদিও পিটিশ্যন পোৱা নাই, আমি ভাবি লৈছোঁ এইখিনি শব্দকেইটা দেখিয়েই ইয়াৰ সেইকাৰণে এই গোচৰটো বাহিৰা এজেঞ্চিৰ দ্বাৰাই হওক বা বেলেগ ষ্টেটৰ পুলিচৰ দ্বাৰাই হওক এই তদন্তটো হ'ব লাগে, সেইটো তেওঁৰ আবেদন। আৰু গোচৰটো অসমৰ পৰা মই ন্যায় নাপাব পাৰোঁ, আমি সেইখন আনিব পঠিয়াইছোঁ, আজি আহি পাব এখন মানে পঠিয়াইছোঁ। গতিকে তেওঁলোকে মানে গোচৰটো অসমৰ বাহিৰলৈ দিয়াৰ কাৰণে এইটো প্ৰভিজন দিছে, এইটো সুবিধাও আইনত আছে। বা বিচাৰ প্ৰক্ৰিয়াটো অসমৰ ওচৰৰ ষ্টেট এখন, এতিয়া যদি মানে জিলাৰ পৰা জিলালৈ যাব লগা হয়, তেতিয়া মাননীয় উচ্চ ন্যায়ালয়ৰ এটা জুৰিডিকশ্যন আছে। কিন্তু ষ্টেট টু ষ্টেট যাবলগীয়া হ'লে এটা মাননীয় উচ্চতম ন্যায়ালয়ৰ জুৰিডিকশ্যন। গতিকে এতিয়া তেওঁলোকে উচ্চতম ন্যায়ালয়ত কি কৰিছে, সকলোৱে পাৰ্টি কৰিছে, বিজেপি যেনেকৈ কৰিছে, ন্যায় কৰিছে বা CBI সকলোৱে পাৰ্টি কৰিছে। ইয়াৰ অৰ্থ কি? আৰু তেওঁ কোন তাৰিখে 30 তাৰিখে তেওঁ ঘূৰি আহিছে। আপুনি ৰহস্যবিলাক চাব, 30 তাৰিখে সেইখন দেখুওৱা হৈছে, 1 তাৰিখে তেওঁ গ্ৰেপ্তাৰ হৈছে। কিমান এটা 6 তাৰিখে চুটি ভোট কৰিব। গতিকে এই কথাটো এটা প্ৰকাশ নিশ্চয় পাব, কোনটো এংগল বা কি কথা জড়িত আছে। এই কথাটো মই এতিয়া এটা সন্দৰ্ভত ক'ব বিচৰা নাই। গতিকে
তেওঁ এখন ফাইল কৰিলে এখন ডিফেক্টিভত ফচি থাকিল মানে মাননীয় উচ্চতম ন্যায়ালয়ত গ্ৰহণযোগ্য নহ'ল এইকাৰণে তাৰ অলপ ডিফেক্ট আছে সেই ডিফেক্টখিনি দূৰ কৰিলে সেই গোচৰটো তাতে 6 জাগাত খোলাৰ পিছতে গোচৰটো বুলি উঠিব আৰু মই কোনোমতে ডিফেক্টখিনি ইতিমধ্যে শেষ কৰাবলৈ মোক এজন বন্ধুৱে মোক খবৰ দিছে ইয়াৰ বিপৰীতে কি হ'ব কেতিয়াও তেওঁলোকে গোচৰটো জানে এই গোচৰটো কাৰণ খান্দি গৈ থাকিলে বহু উবোৱালি কৰাৰ সম্ভাৱনা আছে এই গোচৰটো অসমৰ মানুহৰ চেণ্টিমেণ্ট হৈ আছে অসমৰ প্ৰতিটো এংগলত তেওঁ যিটো এটা ইয়াত সাংঘাতিক এটা ক্ষোভত আছে গতিকে তেওঁ সেই গ্ৰাউণ্ডত লৈ তদন্তত মানে স্পষ্ট নহ'ব বুলি সেই গ্ৰাউণ্ডত যদি আধাৰ পৰিমাণ হয় মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মান হয় তাহলে গোচৰটো বেলেগ ষ্টেটলৈ নিব পাৰে বেলেগ ষ্টেটত নিয়াৰ লগে লগে কি হ'ব ইতিমধ্যে যথেষ্ট সময় পালে বহু নথি পত্ৰ বহুত সাক্ষ্য তেওঁলোকে নষ্ট কৰি দিব তাৰোপৰি বাহিৰা ষ্টেটত নিয়াৰ লগে লগে আমাৰ যিবিলাক সাক্ষ্য থাকিব এই সাক্ষ্যবিলাকে বাহিৰা ষ্টেটত গৈ সাক্ষ্যদান কৰিবলৈ সক্ষম হ'বনে নহয় দ্বিতীয়তে এই সাক্ষ্যসকলক সম্পূৰ্ণ নিৰাপত্তা দি ৰাখিব পৰা যাবনে নাই কাৰণ যিটো ফ'ৰ্চে কাম কৰিছে কালি এই সাক্ষ্যবিলাকৰ ওপৰত সাংঘাতিক হেঁচা প্ৰয়োগ কৰিব তথ্য পাতি নষ্ট কৰা ইতিমধ্যে যিখিনি কৰিলেই তথ্য পাতি নষ্ট কৰাৰ কাৰণে সকলো প্ৰচেষ্টা হাতত ল'ব গতিকে এই গোচৰটো কোনটো পক্ষলৈ যাব কোন দিশত ধাৱমান হ'ব আজি কিন্তু সন্দেহ আছে গতিকে ৰাইজৰ যিটো জোৰদাৰ গতি চলিছে আৰু মই গম পাইছোঁ যে এই গোচৰটোৰ বিৰুদ্ধে এগ্ৰিড পাৰ্টি বিপৰীত পাৰ্টি অৰ্থাৎ যিসকলে এফআইআৰ দিছে এফআইআৰ দিয়াতে কোনো মানুহে দিল্লীলৈ যাবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে যাক ইয়াক বিৰোধিতা কৰিব সেইটো কিন্তু ইতিমধ্যে ৰাইজৰ দিনৰ খুব সম্পৰ্ক আপোনালোকে গম পাব মই নামটো ক'ব বিচৰা নাই তেখেতসকলে ইতিমধ্যে এইটো সিদ্ধান্ত লৈছে যে তেওঁলোকে আজি বস্তুৰ যাব নে আজি গ'ল তেওঁলোকে সুপ্ৰিম কোৰ্টত মাননীয় উচ্চতম ন্যায়ালয়ত অধিবক্তা উত্তৰ কৰা আছে তেওঁলোকৰ উচ্চতম ন্যায়ালয়ত গৈ তেওঁলোকে ইয়াক বিৰোধিতা কৰে গতিকে সেই পৰ্যন্ত বৰ্তমান কেছটো হৈ আছে এতিয়া কথা হ'ল যে এটা বিধ এটা যেতিয়া ধৰা পৰিব আছে তথ্যৰ ওপৰত কৰিব পুলিচেতো এনে কৰিব নোৱাৰে এনে কৰিলে তেওঁলোকে ফাইনেল ৰিপৰ্ট দিব এতিয়া প্ৰথম কাম পুলিচৰ এইটো প্ৰক্ৰিয়া সুকীয়া কথা তেওঁলোকে কিন্তু বিচাৰ কৰি তাৎক্ষণিকভাৱে বৈজ্ঞানিক পদ্ধতিৰে যিবিলাক তদন্ত কৰিবলগীয়া আছে এনে কৰি আৰু পোষ্টমৰ্টেম ৰিপৰ্ট আমি যদি দেখা নাই কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে হত্যাকাণ্ড আমি ধৰি লৈছোঁ হত্যাকাণ্ডই হৈছে কাৰণ তেওঁ দৃঢ়ভাৱে দায়িত্বত আছে তেওঁ ইনফৰ্মেশ্যনৰ ওপৰত এইটো কৰিছে ইপিনে যিটো প্লেচ অফ অকাৰেঞ্চ ঘটনাস্থলী আমাৰ হেৰি ছিংগাপুৰৰ তথ্য পাতি পাব লাগিব আৰু সৰ্বজনীন তদন্ত তাত থাকিব ক'তো অঞ্চল ষ্টেটমেণ্ট ইয়াৰে পুলিচে তদন্ত নিয়াকৈ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পাৰ্মিশ্যন লৈ যিহেতু আমাৰ এখন এগ্ৰিমেণ্ট আছেই তেওঁলোকে সেইখিনি কৰিব লাগিব আৰু তথ্য পাতিখিনি সংগ্ৰহ কৰিব লাগিব কৰাৰ পিছত সেই তথ্যপাতি ভিত্তি কৰি প্ৰয়োজনীয় তাতৰ সাক্ষ্য তেওঁলোকে মাতিব লাগিব বিচাৰ প্ৰক্ৰিয়া কিন্তু বিচাৰ প্ৰক্ৰিয়া যিবিলাক মই ক'লোৱে ইয়াতে তেওঁলোকে সেই বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ হয়তো ভয় কৰিব বা ফেয়াৰ জাষ্টিছ নাপায় ন্যায় নাপায় বুলি তেওঁলোকে মাননীয় উচ্চতম ন্যায়ালয়ত এই যিখন গোচৰ কৰিছে ৰিট আবেদন সেই আবেদন শুনানি লোৱাৰ পিছত সিদ্ধান্ত গম পোৱা যাব গতিকে অসমৰ আমাৰ সাক্ষ্য অসমৰ তথ্য পাতি অসমৰ পষ্টমৰ্টেম গুৱাহাটীত ছেকেণ্ড পষ্টমৰ্টেম আছে ৰিপৰ্ট গোটেইখিনি লৈ গ'লে গুৱাহাটীত কৰিলে সুবিধা হয় তাৰ কাৰণে তেওঁলোকে যিটো বিচাৰিছে নষ্ট কৰাৰ কাৰণে সেইটো ষড়যন্ত্ৰ আমি যেনেকৈ নহওক চৰকাৰে হওক আমিয়ে সকলোৱে মিলি আইনী জটিলতা একোৱেই নাই তেওঁলোকে নিজস্বভাৱেও আহিব পাৰে কাৰণ তেওঁলোকে বিশ্বাস কৰিছে আহিবও পাৰে যেতিয়া তেওঁলোক নাহিলে যিহেতু তেওঁলোকৰ লগত আমাৰ এখন চুক্তি আছে ছিংগাপুৰৰ লগত হাই কমিশ্যনে তেওঁলোকক জনাইছে তেওঁলোকে তেতিয়া গ্ৰেপ্তাৰ কৰিব লাগিব কিন্তু তেওঁলোক আহিবই বাওঁ আৰু তেওঁলোকৰ সাক্ষ্যত বহুতখিনি ডিপেণ্ড কৰিব যে ৰাতিৰ ঘটনা ৰাতিপুৱাৰ ঘটনা কাৰণ বক্তব্যবিলাক বিভিন্ন বক্তব্য হৈছে কোনোবাটো কৈ আছে অমুক হৈছে গোটেই ৰাতি খুৱাই বোৱাই লৈ তাতে গৈ সেই এয়াৰপৰ্টতো গৈ এজনে ক'লে তেওঁৰ এৰেষ্ট সিদ্ধান্ত ফেন ওলাইছে শেখৰ আৰু মাংস টুকুৰা ওলাইছে তাত বা কি আছিল কিয় খুৱাইছিল কিয় লৈ লৈছিল এই গোটেই প্ৰশ্নবিলাক কোনে কাৰ কেনেকৈ খেলি দিলে প্ৰথম অৱস্থাত আজি মহিলাগৰাকী গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ এটা বক্তব্য বেলেগ আছিল আজি শেখৰৰ বক্তব্য বেলেগ আছিল এতিয়া বক্তব্যবিলাক সলনি হোৱাৰ লগে গোটেই বস্তু ক্ৰছ যেতিয়া তেওঁ জেৰা কৰিলে গোটেই কথাটো ওলাই পৰিছে আৰু এই কথাবিলাক গোটেই ওলাই কেৱল তদন্তটো নিখুঁতভাৱে হ'ব লাগে
যদি মানে প্ৰতিটো তদন্ত আমি দেখিছোঁ অসম পুলিচত খুব ভাল তদন্তকাৰী বিষয়া আছে আমাৰ অভিজ্ঞতা কৈছোঁ কিন্তু কথা হ'ল যদি ইয়াত ৰাজনৈতিক হেঁচা নাথাকে আৰু নিখুঁত তদন্তকাৰী বিষয়া হয় এই গোচৰটোত যিটো এতিয়া ধাৰা প্ৰবাহিত হৈছে সেইমতে গোচৰটোত কিন্তু তেওঁলোক শাস্তি যে পাব এইটো খাটাং যদি প্ৰকৃত অৰ্থত গোটেইখিনি বস্তু আদালতৰ সাক্ষী কাৰণ আদালতৰ সাক্ষী পৰাগ দাসৰ গোচৰটো একেটা পৰিস্থিতি হৈছিলে গোটেই অসমৰ মানুহে ডাঙৰ খাই উঠিছিলে কিন্তু পৰাগ দাসৰ গোচৰত এখন প্ৰতিচ্ছবিৰ ওপৰত সেই গোচৰটো খালাচ হৈছিলে আপুনি চাব ৰাজনৈতিক দৌৰত মেলি কেছটো সেইটো CBI লৈছিল CBIটো বেলেগৰ পৰা অহা বস্তু নহয় যদি ৰাজনৈতিক হেৰি হেঁচা নাথাকে আৰু অলপ ইণ্টেলিজেন্ট পলিটিক্স থাকে ইয়াতে গোটেই বস্তু হ'ব কাৰণ ইয়াতে বহুত বিষয়া আছে সেই বিষয়াসকলক তেওঁলোকে নিযুক্তি দিয়ক লৈ আনক এই তদন্তত কোনোবা যদি যেতিয়া লৈছে এডভাইচ ল'লে মই ভাবোঁ বিশ্বাস কৰোঁ আৰু প্ৰচিকিউশ্যন চৰকাৰী অধিবক্তাৰ চাই এইটো শক্তিশালীভাৱে যদি দৰকাৰ হয় চৰকাৰে বাহিৰৰ পৰা হ'লেও অধিবক্তা আনক কাৰণ ইয়াতে আৰু মাৰ্কেটিং চলি থাকে অধিবক্তাৰ এটা মাৰ্কেটিং মই আৰু বিৰুদ্ধে ক'বলৈ যোৱা নাই দুই এক অধিবক্তা এটা মাৰ্কেটিং কৰে যিটো গোচৰৰ পৰা বেলেগখিনি ধাৰ্মিত কৰিব পাৰে গতিকে সেইকাৰণে কৈছোঁ যে আমাৰ অধিবক্তাসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ কোনো অধিবক্তাই ইয়াত অংশগ্ৰহণ নকৰে কিন্তু ৰঞ্জন বেমাৰী কেছৰ সময় এতিয়া হৈছে মই নকৰাৰ কাৰণে মোৰ ওপৰত কিমান সমালোচনা কৰিলে তেওঁলোকে NDP জাষ্টিছ ফৰামে গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহিব আৰু কোনোবা অধিবক্তা ওচৰত গোচৰটো লৈ যাতে ন কৰিলে সেইটো আমাৰ বাৰ কাউন্সিলৰ মই নিজেও বাৰ কাউন্সিলৰ এজন সদস্য বা সেই কমিটিখনৰ মই চেয়াৰমেন হিচাপে আছোঁ গতিকে এতিয়া আমাৰ ঘৰত আহিলে আমি কিন্তু এইটো মানে ব্যৱস্থা ল'ব বাধ্য এই বহু কথা ইয়াত জড়িত হৈ আছে আপোনাৰ প্ৰকৃত সত্যখিনি তদন্ত কৰিয়ে কৰক মই কৈছোঁ কাৰণে মোৰ কথাখিনি শুদ্ধ তেওঁ কৈছে কাৰণে তেওঁৰ কথাখিনি শুদ্ধ এই যিটো ছিষ্টেমত চলিছে এনেকৈ কিন্তু অনুসন্ধান নকৰাকৈ বাতৰি প্ৰকাশ কৰাটো কিন্তু এটা সময়ৰ কাৰণে সমাজখনৰ ক্ষতি হয় এই যিটো আপোনালোকে ভালকৈ পৰ্যালোচনা কৰিব দিগদাৰ এক্সপাৰ্ট তেওঁলোকে হয়তো ল'ব দুইখন মিলাই লৈ ক'ৰবাততো সামগ্ৰী থাকিব কোনোবা এটা থাকিব তেওঁ এতিয়া গুজৰাটৰ বিপদে দিল্লী তাতে প্ৰয়োজন আছিল নেকি তাতে প্ৰয়োজন হৈছিল নেকি এইবিলাক কথা ওলাই যায় ইমানটো আৰু লুকুৱাই পেলাব নোৱাৰে গতিকে দুইখন প্ৰথমতে টেলি কৰি এই টেলি কৰি তাৰ ওপৰত ৰিপৰ্ট যদি কনফিউজন থাকে তেওঁলোকে আৰু এক্সপাৰ্ট আছে বাহিৰলৈ সেই এক্সপাৰ্টৰ নাই কেৱল আমাৰ মানুহ এলাৰ্ট থাকিলে জনসাধাৰণ এলাৰ্ট থাকিলে এই গোচৰটো ইমান সহজত এই অপৰাধীবিলাক সাৰি যাব নোৱাৰিব বুলি মোৰ আত্মবিশ্বাস আছে